নমস্কাৰ। কাৰ্বি আংলঙৰ ফৰেদি আমি গৈ আছোঁ গুৱাহাটীলৈ বুলি। এতিয়া আমি কাৰ্বি আংলঙতে আছোঁ। কাৰ্বি আংলঙৰ অঞ্চলখিনি মই ফ'ৰলেনৰ অঞ্চলখিনি চাৰিওফাল দেখুৱাবলৈ যত্ন কৰিছোঁ। আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। এইটো কাৰ্বি আংলঙৰ ফ'ৰলেন। এই ফ'ৰলেন দি আমি গুৱাহাটীলৈ বুলি গৈ আছোঁ, ৰাওনা হৈছোঁ। বিয়া এখনলৈ ৰাওনা হৈছোঁ। গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলিলৈ যাম আমি। বাইহাটা চাৰিআলিত বিয়াখন আছে। কাইলৈ বিয়াখনত আমি উপস্থিত হ'ম। আজি আমি গুৱাহাটীলৈ বুলি ৰাওনা হৈ গৈ আছোঁ। এই ফ'ৰলেনটো আপোনালোকক দেখাইছোঁ। এইটো কাৰ্বি আংলং বৰ ধুনীয়া ফ'ৰলেন। মই চাৰিওফালটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। ফ'ৰলেন গাড়ী, আমি এখন ইক' স্পৰ্টত গৈ আছোঁ। আৰু কিমানখিনি সময়মান লাগিব সেই নগাঁও বুল পাৰ্কটো পাবলৈ? 1.5 ঘণ্টা। 1.5 ঘণ্টামান নগাঁৱৰ বুল পাৰ্কটো পাবলৈ লাগিব ন? বৰ ধুনীয়া ৰাস্তা। এই ৰাস্তা দি আমি গৈ আছোঁ। প্ৰাকৃতিক পৰিৱেশ বৰ সুন্দৰ। বিভিন্ন গছ গছনি আছে কাৰ্বি আংলঙৰ। কাৰ্বি আংলঙৰ প্ৰাকৃতিক পৰিৱেশটো বৰ সুন্দৰে। পাহাৰ আছে। বৰ ধুনীয়া পৰিৱেশেদি গৈ আছোঁ। সুন্দৰ চাফ চিকুণ ৰাস্তা পদূলিবোৰ সুন্দৰ। পাহাৰ এখন দেখা গৈছে, কাৰ্বি আংলঙৰ পাহাৰ। এই ফ'ৰলেন আমি গৈ আছোঁ। গতিকে দেখুৱাবলৈ যত্ন কৰিছোঁ যিমানখিনি পাৰিছোঁ। পুনৰ আকৌ নতুন এটা ব্লগ লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম ধন্যবাদেৰে।